এভৰিৱান মই সকলোকে এটা নতুন ভিডিঅ'ত স্বাগতম জনালো। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক সোশ্যাল সায়েন্সৰ এটা নতুন চেপ্টাৰ যেহেতু এড হৈছে ফাইনেন্সিয়েল লিটাৰেসি, সেই বিত্তীয় সাক্ষৰতা চেপ্টাৰটো মই বহুত ধুনীয়াকৈ তোমালোকক পঢ়াই দিম আৰু তোমালোকে চাবা এই চেপ্টাৰটো হয়তো তোমালোকে এই ভিডিঅ'টো বেষ্ট এক্সপ্লেনেশ্যন হ'ব। মই নিজৰ বেষ্ট দিম কাৰণ মই নিজে যেহেতু বেংকিং সেক্টৰৰ লগত 4 বছৰ ধৰি জড়িত আছো, গতিকে এই ক্ষেত্ৰত মোৰ যিমানখিনি জ্ঞান গোটেইখিনি মই তোমালোকক মইতো তোমালোকক এইবিলাকৰ ওপৰত লেকচাৰ দিব গ'লে মই 1 ঘণ্টা কি মই 10 ঘণ্টা দিব পাৰিম, কিন্তু ভিডিঅ' তোমালোকে অকল যিখিনি সিলেবাছত আছে সেইখিনিয়ে জানিব লাগে। আৰু এটা কথা কৈ থওঁ, আমি সোশ্যাল সায়েন্সৰ আমাৰ কোৰ্স মই ষ্টাৰ্ট কৰিছোঁ। কোনোবা যদি জইন হ'ব বিচাৰিছা ডেছক্ৰিপশ্যনত লিংক দিয়া থাকে বা আমাৰ এপত গৈ কোৰ্সটো জইন হৈ ল'বা। আজি জাষ্ট এইটো চেপ্টাৰ দিছোঁ, বাকী গোটেইখিনি আমাৰ কোৰ্সত মই দি যাম, এনেকৈ পঢ়াই যাম, ঠিক আছে। ইয়েছ, মই পিপিটি বনাই লৈছিলোঁ লিখি পেলাই, গতিকে গোটেইখিনি বস্তু মই তোমালোকৰ সিলেবাছত যিমানখিনি বস্তু আছে সেইখিনি মই পঢ়াম। আৰু এই পঢ়াৰ পিছত এই ভিডিঅ'টো চাই তোমালোকে কি কৰিবা, কিতাপখনত গৈ পেলাই নোটছখিনি বনাই ল'বা, ঠিক আছে। মই আৰু এটা কথা, ভিডিঅ'টো চোৱাৰ লগে লগে বহি এখন উলিয়াই লোৱা। মই যি কথা কওঁ চোৱাৰ লগতে লিখিবা, পিছত লিখিব থ'ব নালাগে। ভিডিঅ'টো ৰখাবা আৰু মই যি কওঁ লিখি যাবা, ঠিক আছে। ষ্টাৰ্ট কৰিছোঁ আহা। প্ৰথম কি আমি জানিব লাগিব, প্ৰথম তোমালোকৰ চেপ্টাৰটোত কি আছে, কাৰ্ডৰ বিষয়ে আছে, ঠিক আছে। কাৰ্ডৰ বিষয়ে আছে। এতিয়া কাৰ্ড তাত কৈছে দুটা কাৰ্ড আছে, অসমীয়াসকলে অসমীয়াত লিখি ল'বা, ডেবিট কাৰ্ড এটা হ'ল ক্ৰেডিট কাৰ্ড, ঠিক আছে। আই হোপ চবেই নাম শুনিছা। তোমালোকে এটা বস্তু নাম শুনিছানে, ATM কাৰ্ড, হয়নে? আমাৰ ঘৰত কি কয়, আমাৰ ঘৰত কয় ATM কাৰ্ড, কিন্তু আচলতে ATM কাৰ্ড নহয়। ATM হ'ল এটা মেচিন, যাৰ ফুল ফৰ্মটো হ'ল অট'মেটেড টেলাৰ মেচিন, নামটো মনত ৰাখিবা। ATM কাৰ্ড নহয়। তুমি ATMৰ পৰা পইচা উলিয়াব ইউজ কৰা ডেবিট কাৰ্ডখন। আমাৰ নৰ্মেলি যেতিয়া আমি এটা বেংক একাউণ্ট খোলোঁ, আমাক ডেবিট কাৰ্ডখন দিয়ে বেংকৰ পৰা, ঠিক আছে। তো এই ডেবিট কাৰ্ডখন ইউজ কৰি তুমি ATMৰ পৰা গৈ পইচা উলিয়াই আনাগৈ, ঠিক আছে। ডেবিট কাৰ্ড দুটা টাইপৰ থাকে, তোমালোকৰ নলেজৰ কাৰণে কৈ আছোঁ, চিলেবাছত নাই। এটা হ'ল ভাৰ্চুৱেল, এটা হ'ল ফিজিকেল। তুমি যেতিয়া এটা বেংকত একাউণ্ট খুলিবা, এটা ভাৰ্চুৱেল এটা ফিজিকেল। তুমি যেতিয়া এটা বেংকত একাউণ্ট খুলিবা, ঠিক আছে, ধৰা মই কোটেক মহিন্দ্ৰা বেংকত মই যেতিয়া একাউণ্ট এটা খোলোঁ, তাত এপটোত মই গৈ একাউণ্ট খুলিলোঁ, তাৰপিছত তাতে ডেবিট কাৰ্ডখন আহি যায়। কাৰণ কিয়, আমি যেতিয়া গুগল পে'ত আমাৰ পইচা পঠাব বিচাৰোঁ, তেতিয়া ATM কাৰ্ডৰ সেই লাষ্টৰ 6 ডিজিট দিব লাগে ন ডেবিট কাৰ্ডৰ। তো আৰু ধৰা মই এটা একাউণ্ট খুলিলোঁ, মোৰ অলৰেডি বেলেগ এটা একাউণ্ট আছে ধৰা, তো মই সেই একাউণ্টটোৰ ফিজিকেল, মোৰ ধৰা SBIটো একাউণ্ট আছে, মই কোটেক মহিন্দ্ৰা বেংকতো একাউণ্ট এটা খুলি আছোঁ। তো SBI মোৰ ডেবিট কাৰ্ডখন ইউজ কৰিতো মই পইচা উলিয়াওঁৱেই, তো মোক ফিজিকেল ডেবিট কাৰ্ডৰ কোনো দৰকাৰ নাই, হয়নে? কিন্তু মই UPI ইউজ কৰিব বিচাৰিম, গুগল পে' ইউজ কৰিব বিচাৰিম সেই নতুন কোটেক বেংকটোৰ একাউণ্টত, তো তেতিয়া মোক ডেবিট কাৰ্ডৰ সেই ডিজিটকেইটা লাগিব। তাৰ কাৰণে তুমি জাষ্ট এপটোত গৈ এই ভাৰ্চুৱেল ডেবিট কাৰ্ডখন মই লৈ লওঁ। তাতে অপশ্যন আহে, তোমাক ফিজিকেল ডেবিট কাৰ্ড লাগে নে, ফিজিকেল মানে তোমাৰ ওচৰত ফিজিকেলি কাৰ্ডখন আহিব, সেইটো ফিজিকেলি কাৰ্ড কয়। এতিয়া মই যে ভাৰ্চুৱেল ডেবিট কাৰ্ড ল'লোঁ, কিয় ল'লোঁ? কাৰণ ডেবিট কাৰ্ডৰ এটা এনুৱেল ফিজ থাকে, চব ডেবিট কাৰ্ডৰ বেলেগ বেলেগ ফিজ থাকে, ঠিক আছে। তুমি যদি ফিজিকেল ডেবিট কাৰ্ড লোৱা 250 ৰুপিজ, কিছুমানত 500 ৰুপিজো থাকে বছৰি, ঠিক আছে। বছৰি ইমান পইচা তোমাৰ ডেবিট কাৰ্ড চাৰ্জ। কিন্তু নৰ্মেলি যিমানবিলাক বেংক, বেছিভাগ বেংকতে ভাৰ্চুৱেল ডেবিট কাৰ্ডখন ফ্ৰী থাকে, সেইকাৰণে মই ভাৰ্চুৱেল ডেবিট কাৰ্ডখন ইউজ কৰোঁ, ঠিক আছে। তাৰপিছত আৰু এটা বস্তু লিখিছোঁ ক্ৰেডিট কাৰ্ড। এতিয়া ক্ৰেডিট কাৰ্ড কি হয়, ক্ৰেডিট কাৰ্ড নামটোত কি আছে, ক্ৰেডিট। সদায় মনত ৰাখিবা, ক্ৰেডিট মানে হ'ল লোন। ক্ৰেডিট মানে কি হয়, লোন। অসমীয়াত কি বুলি কোৱা হয়, ঋণ, ঠিক আছে, ঋণ। আমি বেংক এটাৰ পৰা লোন ল'লোঁ, তো তেনেকৈ ক্ৰেডিট কাৰ্ড কনচেপ্টটো এনেকুৱা, মোৰ ওচৰত 20টামান ক্ৰেডিট কাৰ্ড আছে বেলেগ বেলেগ বেংকৰ, 20খনমান। তো ক্ৰেডিট কাৰ্ড এনেকুৱা বস্তু য'ত তুমি এখন তোমাক বেংকে কাৰ্ড দিব, ঠিক আছে। মই বস্তুটো তোমালোকক বুজাই দিছোঁ, ঠিক আছে। মোৰ ওচৰত 20খনৰ ভিতৰত ধৰা এখন মোৰ ওচৰত আছে, এখন এমেজনৰ ক্ৰেডিট কাৰ্ড আছে, এমেজনত ক্ৰেডিট কাৰ্ড আছে, সেইখনত মই এমেজনত 5% কেছবেক পাওঁ। তেনেকৈ ফ্লিপকাৰ্টৰ আছে, মিণ্ট্ৰাৰ আছে, ছুইগিৰ আছে, তাৰপিছত তোমাৰ মেক মাই ট্ৰিপ, তেনেকৈ তো চবৰে। তো সেই ক্ৰেডিট কাৰ্ডখন ইউজ কৰি, এইখনো এখন কাৰ্ডেই হয়, এটা বেংকে দিব। এমেজন কোম্পেনীটোৱে তোমাক ক্ৰেডিট কাৰ্ড নিদিয়ে, ক্ৰেডিট কাৰ্ড সদায় বেংক এটাই দিয়ে। এই এমেজন কোম্পেনীটোৱে ICICI বেংকৰ লগত টাই আপ কৰি লৈছে, ক্ৰেডিট কাৰ্ডখন ICICI বেংকৰ পৰা আহে, ঠিক আছে। তেতিয়া কি হ'ব, এই ক্ৰেডিট কাৰ্ডখন ইউজ কৰি তুমি মাহটোত মই যিমান আমাজনৰ বস্তু কিনিলোঁ, বা মই যিমান অফলাইন, এইটো তুমি অফলাইনো ট্ৰেনজেকশ্যন কৰিব পাৰা, যিমান কৰিলোঁ সেই হিচাপত মোক কি হ'ব, মই ধৰা মাহটোত আজি ধৰা 1 তাৰিখ, হয়নে, আজি ধৰা 1 জুনৰ পৰা
30 জুনলৈকে মই মাহটোত ধৰা 50,000 টকা খৰচ কৰিলোঁ এই ক্ৰেডিট কাৰ্ডখন দি ঠিক আছে মোৰ একাউণ্টত 50,000 টকা নাই ICICI বেংক আৰু এটা কথা মনত ৰাখিবা বহুতে মিসকনসেপচন আছে যে ক্ৰেডিট কাৰ্ড ল'বৰ কাৰণে এটা বেংকত একাউণ্ট থাকিব লাগিব নালাগে ঠিক আছে তোমাৰ সিভিল স্ক'ৰ আৰু চেলাৰী কিমান চাই যেতিয়া চেলাৰী বেছি ভাল হয় তেতিয়া বেছি ক্ৰেডিট কাৰ্ড দিয়ে বেংকে তো সেই হিচাপত তোমাক বেংকে ক্ৰেডিট কাৰ্ড দিয়ে একাউণ্ট নাথাকিলেও হ'ল তো মোৰ ICICI বেংকত একাউণ্ট নাই কিন্তু মোৰ ওচৰত কাৰ্ডখন আছে ঠিক আছে এতিয়া কাৰ্ডখনত মই 50,000 খৰচ কৰিলোঁ তাৰপিছত কি হ'ব এই 1 জুনৰ পৰা 30 জুনলৈকে 50,000 টকা যে খৰচ কৰিলোঁ তাৰপিছত ধৰা ইয়াৰ পিছত এটা ষ্টেটমেণ্ট আহিব ঠিক আছে ক'ব যে 15 দিনৰ ভিতৰত ধৰা 30 জুন হ'ল মোক ক'ব 15 জুলাইৰ ভিতৰত মোৰ ধৰা 1 জুলাইত ষ্টেটমেণ্টটো আহি গ'ল ইমেইলত ক'ব 15 জুলাই 15 দিন সময় আছে তোমাৰ ওচৰত তুমি যে মাহটোত 50,000 টকা খৰচ কৰিলা সেইটো তুমি এই 15 দিনত ঘূৰাই দিয়া তো মই সেই 15 দিনৰ পিছত ঘূৰাই দিম ঠিক আছে তাৰমানে ক্ৰেডিট কাৰ্ড বেছি থকা মানে আমি বহুত ধনী মানুহ নুবুজায় আমি আল্টিমেটলি লোন কিন্তু কিয় বেছি লয় মানুহে কাৰণ চবতে বেলেগ বেলেগ কেছবেক পায় যেনেকৈ ইয়াতে 5% এমেজনত চবতে তেনেকৈ কেছবেক পায় সেইটো কাৰণে লয় এতিয়া তোমালোকৰ মনত প্ৰশ্ন হ'ব পাৰে এই 50,000 টকাটো আমি যদি ঘূৰাই নিদিওঁ আমাৰ কি হ'ব আমাৰতো পুলিচে লৈ যাব নে কি হ'ব চোৱা এই ক্ৰেডিট কাৰ্ডটো যিহেতু তোমাৰ একো সিকিউৰিটি দি লোৱা লোন নহয় ঠিক আছে বেছি ডেপ্থত মই নাযাওঁ তোমালোকৰ বেছি মাথা ঘূৰাই যাব কিন্তু এই 50,000 টকাটো যদি আমি টাইমত নিদিওঁ ঠিক আছে 15 জুলাইৰ ভিতৰত মই দিব নোৱাৰিলোঁ তেতিয়া কি হ'ব তেতিয়া ইয়াত ইন্টাৰেষ্ট লাগিব আৰু ক্ৰেডিট কাৰ্ডৰ ইন্টাৰেষ্ট বহুত বেছি হয় 15% 20% 30% লৈকে যায় তো ইন্টাৰেষ্ট লাগি এই পইচাটো বেছি হৈ গৈ থাকিব সুত লাগি যাব তাৰ পিছতো যদি নিদিয়া তেতিয়া কি হ'ব তেতিয়া তোমাৰ সিভিল স্ক'ৰ বেয়া কৰি দিব বেংকে সিভিল স্ক'ৰ বুলি এটা কনচেপ্ট থাকে মানে কি আছে জানানে ক্ৰেডিট ব্যুৰো ৰেকৰ্ড কিছুমান আছে মানে ঠিক আছে 4টা কোম্পানী আছে সিভিল ক্ৰিফ তাৰপিছত আছে তোমাৰ ইকুইফেক্স তেনেকৈ আৰু এটা আছিলে মই নামটো পাহৰিছোঁ তো 4টা কোম্পানী এই 4টা কোম্পানী তুমি ভালকৈ টাইমত পইচা দিছা নাই বেংকবিলাকত সেইবিলাক মেইনটেইন কৰে যদি তুমি টাইমত নিদিয়া তোমাৰ সিভিল স্ক'ৰ ডাউন হৈ যাব তাৰপিছত ইন ফিউচাৰ তুমি কোনো বেংকতে লোন নাপাবা যেতিয়া লাগিব আৰু ক্ৰেডিট কাৰ্ডো নাপাবা ঠিক আছে সো আমি ফাৰ্ষ্ট স্লাইডতে আমি বহুতখিনি কথা শিকিলোঁ নেক্সট স্লাইডত আমি শিকিম কি শিকোঁ প্ৰথম ডেবিট কাৰ্ডৰ বিষয়ে মই যিখিনি কথা ক'লোঁ ইয়াত লিখা আছে ডেবিট কাৰ্ড ATM কাৰ্ড নহয় ঠিক আছে এই PPTটো আমাৰ যিসকলে কোৰ্চত আছা মই তোমালোকক নোটছত মই শ্বেয়াৰ কৰি দিম ঠিক আছে ডেবিট কাৰ্ড হ'ল ATM কাৰ্ড নহয় ঠিক আছে মই ফাৰ্ষ্টতে বুজাই দিলোঁ মুখ্য কাৰ্য ডেবিট কাৰ্ডৰ মেইন কাম কি মেইন দুটা কাম এটা পইচা উলিওৱা এটা পইচা জমা কৰা এই বস্তুটো বহুত কম মানুহে জানে তুমি তোমাৰ ওচৰত যোনখন বেংকৰ ডেবিট কাৰ্ড যোনখন আমি ATM কাৰ্ড আছে সেইখন ইউজ কৰি আমি পইচা জমাও কৰিব পাৰোঁ বেংকত গৈ তুমি বেংকত গৈ শাৰী পাতি পইচা 50,000 আছে কেছ জমা কৰিব লাগে শাৰী পাতি থাকিব নালাগে জমাও কৰিব পাৰা এতিয়া তুমি পইচা উলিয়াবৰ কাৰণে তুমি ATM মেচিন ইউজ কৰা ATM ফুল ফৰ্মটো কি মই লিখি দিছোঁ তোমালোকে লিখি ল'ব পাৰা অট'মেটেড টেলাৰ মেচিন ঠিক আছে ATM ঠিক আছে তো আমি নগদ জমাজন উলিয়াবলৈ ATM মেচিনটো ইউজ কৰোঁ ঠিক আছে এতিয়া তোমালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে মই তোমালোকৰ যিমানবিলাক ডাউট মই ক্লিয়াৰ কৰি গৈ আছোঁ তোমাৰ ওচৰত ধৰা এখন SBI বেংকৰ পৰা দিয়া ডেবিট কাৰ্ড আছে এখন কি তোমাৰ কাৰ্ডখন তোমাৰ ঘৰৰ ওচৰত এটা PNB বেংকৰ ATM আছে তুমি এই SBI কাৰ্ডখন নি এই PNB বেংকৰ পৰা পইচা উলিয়াব পাৰিবানে পাৰিবা ঠিক আছে যিয়ে ATM নহওক চবৰ পৰাই তুমি এই কাৰ্ডখন ইউজ কৰি পইচা উলিয়াব পাৰিবা নেক্সট মই যে ক'লোঁ টকা জমা কৰিবলৈও তুমি ইউজ কৰিব পাৰা সেই জমা কৰিবলৈ কি ইউজ কৰে জানানে CDM মেচিন কি ইউজ কৰে CDM C ফৰ কেছ ডিপ'জিট মেচিন ঠিক আছে কি বুলি কোৱা হয় ইয়াক কেছ ডিপ'জিট মেচিন ঠিক আছে কেছ ডিপ'জিট মেচিন ATM মেচিন CDM মেচিন আৰু এটা থাৰ্ড কাম কৰিব পাৰা POS মেচিনত তুমি সোৱাইপ কৰিব পাৰা ঠিক আছে মই পুৰা ষ্টেণ্ডাৰ্ড টাৰ্ম ইউজ কৰিম কিতাপখন মই নিজেও পঢ়িছোঁ কিতাপত বহুত বস্তু ভুল আছে ফাইনেন্সিয়েল লিটাৰেচি যোনটো বিত্তীয় সাক্ষৰতা ক্লাছ 10ত এবাৰ যোনটো চেপ্টাৰ দিছে তাত বহুত বস্তু ভুল আছে ঠিক আছে কিন্তু মই যিখিনি দিছোঁ সেইখিনি 100% কাৰেক্ট হয় গতিকে তোমালোকে এইখিনি ফ'ল' কৰিবা POS মেচিন এটা POS মেচিন কি হয় তোমালোকে যেতিয়া নৰ্মেলি তুমি বিশালত বা ক'ৰবাত শ্বপিং কৰিব গ'লা বা তুমি ধৰা পেট্ৰল পাম্পত তেল ভৰালা তোমালোকে তাত মানুহজনে আহি পেলাই তোমাক এনেকুৱা এটা মেচিন দিব ঠিক আছে ইয়াত কাৰ্ডখন এফালৰ পৰা সোমোৱাই দিয়ে তাৰপিছত ইয়াতে পিন মাৰিব লাগে হয়নে এই মেচিনটোক আমি নৰ্মেলি কি কৰোঁ সোৱাইপ মেচিন বুলি কওঁ ইয়াৰ ফুল ফৰ্ম ইয়াৰ মানে নামটো আচল নামটো হ'ল POS মেচিন POSৰ ফুল ফৰ্ম হ'ল পইণ্ট অফ চেল
ঠিক আছে তো পইণ্ট অফ সেল মেচিন তুমি ডেবিট কাৰ্ড ইউজ কৰি পইণ্ট অফ সেল মেচিনতো তুমি পইচা দিব পাৰা ঠিক আছে তো এইখিনি বস্তু আমাৰ ডেবিট কাৰ্ডৰ মূল কাম তোমালোকে লিখাখিনি নিজৰ যিখিনি বুজিছা লিখি যাবা ডেবিট কাৰ্ডত পিন সুৰক্ষা থাকে মানে ডেবিট কাৰ্ডত তুমি এটা পিন সেট কৰিব লাগে যেতিয়া তুমি ট্ৰানজেকচন কৰিবা এটা পিন থাকিব 4টা ডিজিটৰ বা 6টা ডিজিটৰ তো এই পিন থাকে বেংক একাউণ্টৰ পৰা পইচা যায় তুমি যেতিয়া ডেবিট কাৰ্ড এখন আৰু ক্ৰেডিট কাৰ্ডৰ পাৰ্থক্য এইটোৱে ক্ৰেডিট কাৰ্ডত তোমাৰ বেংক একাউণ্টৰ পৰা পইচা নাযায় সেইটো এটা লোন ডেবিট কাৰ্ডত তোমাৰ কি হয় বেংক একাউণ্টৰ পৰা পইচাটো গৈ থাকে মানে একাউণ্টত যিমান আছে সুবিধা কি হয় কাৰ্ড ধাৰকে নিজৰ লগত ধন ৰখাৰ প্ৰয়োজনীয়তা নাথাকে তোমাৰ পইচা দৰকাৰ নাই ঠিক আছে এইখিনি বস্তু লিখি ৰাখা মই যিমানখিনি বস্তু বুজাব লাগে গোটেইখিনি তোমালোকক বুজাই যাম ক্ৰেডিট কাৰ্ড এটা আমি ক্ৰেডিট কাৰ্ডৰ বিষয়ে ক'লো এক প্ৰকাৰৰ কি হয় এইটো ঋণ হয় লোন হয় ঠিক আছে এক মাহ পিছত বিল পৰিশোধ কৰিব লাগে ক্ৰেডিট লিমিট কি বস্তু হয় এতিয়া চোৱা তুমি এখন ক্ৰেডিট কাৰ্ড ললা ঠিক আছে মোৰ এক্সাম্পল এটাই দিলো তোমাৰ এখন ক্ৰেডিট মোৰ ধৰা এখন ক্ৰেডিট কাৰ্ড আছে এমাজনৰ তাত এটা লিমিট দিয়ে তোমাৰ নিজৰ মতে তুমি বোলে মাহটোত মই 2 লাখ টকা খৰচ কৰিব পাৰিবা নেকি নোৱাৰা তাত এটা লিমিট দিয়ে তোমাৰ যিমান নৰমালি বেংকবিলাকে কি কৰে যিমান স্যালাৰি তাৰ 70% বা 80% এটা লিমিট দিয়ে যেনেকৈ মোৰ এমাজনৰ ক্ৰেডিট কাৰ্ডখন ইয়াতে মোৰ লিমিট 1.1 লাখ পাৰ মান্থ ঠিক আছে মানে মই মাহটোত 1,10,000 টকালৈকে মই খৰচ কৰিব পাৰোঁ তাতকৈ বেছি মই নোৱাৰোঁ ঠিক আছে তো এইটো কোৱা হয় ক্ৰেডিট লিমিট এইটো কিহৰ ওপৰত ডিপেণ্ড কৰে তোমাৰ মান্থলি স্যালাৰিৰ ওপৰত ঠিক আছে নেক্সট দিলে সময়ত ঘূৰাই নিদিলে কি হ'ব সুত ল'ব মই যোনটো ক'লো ইন্টাৰেষ্ট ল'ব আৰু সিভিল স্কোৰ বেয়া হ'ব ঠিক আছে নেক্সট স্লাইডত গৈছো কাৰ্ড ব্যৱহাৰত কি সাৱধানতা ল'ব লাগে তুমি এটিএমত যাতে বেলেগ নাথাকে তুমি যেতিয়া এটা এটিএমত গৈ কাৰ্ড এটা পইচা উলিয়াব যাবা যাতে সেই ৰুমটোত বেলেগ মানুহ সোমাই নাথাকে নহলে সি তোমাৰ পিনটো দেখি যাব পিছত চুৰ কৰি ল'ব পাৰে সুৰক্ষিত ঠাইত কাৰ্ডখন ৰাখিবা হেৰাই গ'লে বা চুৰ হ'লে বেংকত জনাই লেনদেন বন্ধ কৰিব লাগে যাক ব্লক কৰা বুলি কয় তোমাৰ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডখন কোনোবাই মাৰি লৈ গ'ল চুৰ কৰি বা কোনোবাই ধৰা হেৰাই থাকিলে তুমি বেংকত জনাই দিবা তেতিয়া কাৰ্ডখন বন্ধ কৰি দিব তেতিয়া তোমাৰ ট্ৰানজেকচন নহয় আৰু তাৰপিছত পিন সেট কৰিবা এটা আৰু পিন সিভিভি মিয়াদৰ তাৰিখ শেয়াৰ কৰিব নালাগে কাৰ্ডখনত কেইটামান বস্তু থাকে ঠিক আছে যিকোনো ডেবিট কাৰ্ডত প্ৰথম কাৰ্ড নম্বৰটো থাকে কাৰ্ড নম্বৰটো 16টা ডিজিটৰ হয় ঠিক আছে তাৰপিছত এটা এক্সপায়াৰ ডেট থাকে ইয়াতে চাবা ধৰা 12/31 এই কাৰ্ডখন 12 ডিসেম্বৰ 31 চনলৈকে আছে তাৰপিছত এখিতে এটা 3টা ডিজিটৰ সিভিভি কোড থাকে সিভিভি ঠিক আছে তো এই বস্তুকেইটা তুমি শেয়াৰ কৰিব নালাগে কাকো আৰু পিনটো মানে প্ৰায় খলাই থাকিব লাগে ঠিক আছে আমি নেক্সট যাওঁ স্লাইডত কি আছে ওটিপি কাকো শেয়াৰ কৰিব নালাগে সময়মতে ক্ৰেডিট কাৰ্ডৰ বিল দিব লাগে নহলে সিভিল স্কোৰ ডাউন হ'ব ক্ৰেডিট কাৰ্ড কেৱল প্ৰয়োজনত ব্যৱহাৰ কৰিব লাগে কাৰণ ক্ৰেডিট কাৰ্ড আমাৰ বেংক একাউণ্টত থকা পইচা নহয় আজি মোৰ ওচৰত 1,10,000 টকা লিমিট আছে বুলি মই যদি 1,10,000 খৰচ কৰি দিওঁ মাহটোৰ শেষত যদি মই দিব নোৱাৰো তেতিয়া কি হ'ব তো সেইভাবে আমি চাই চিতি ব্যৱহাৰ কৰিব লাগে তাৰপিছত আমি পঢ়িম এতিয়া ডিজিটেল পৰিশোধ যাক ইংলিছত কোৱা হয় কি এক মিনিট ৰখা কি হ'ল ডিজিটেল পেমেন্ট ইংলিছত কোৱা হয় ডিজিটেল পেমেন্ট মানে আমি অনলাইন পইচা পঠাব পাৰো আমি অনলাইন পইচা পঠালে আমাৰ ফাৰ্স্ট মাথাত কি আহে গুগল পে তাৰপিছত ফোন পে পেটিএম এইবিলাক বস্তু আহে কিন্তু তাৰ বাহিৰেও অনলাইন পইচা পঠোৱাৰ বহুত উপায় আছে ঠিক আছে আমি সেইখিনি এটা এটাকে ডিসকাস কৰিম প্ৰথম উপায়টো কি ইন্টাৰনেট বেংকিং আমি নেট বেংকিং ইউজ কৰি পইচা পঠাব পাৰো তেতিয়া তুমি এটা বেংক একাউণ্টৰ পৰা অনলাইন পইচা পঠিওৱা অনলাইন মানি ট্ৰান্সফাৰ প্ৰথমটো ইন্টাৰনেট বেংকিং আৰু ইন্টাৰনেট বেংকিং কৰিবৰ কাৰণে তুমি হয় মোবাইল এপটো ইউজ কৰিব পাৰা ধৰা SBI ইয়োনো এপ হয় ইয়োনো ইউজ কৰিব পাৰা বা SBI নেট বেংকিংত গৈ ইউজ কৰিব পাৰা ঠিক আছে তো এটো তুমি কৰিব পাৰা এতিয়া নেট বেংকিংৰ কেইটামান টাইপ আছে যেনে NEFT RTGS মই লিখি দিছো তোমালোকৰ সুবিধাৰ্থে এটা হল NEFT এটা হল RTGS এটা হল IMPS এই তিনটা মেইন নামকেইটা মনত ৰাখিবা ঠিক আছে আমি এটা এটাকে আলোচনা কৰিম এতিয়া প্ৰথমটো হল NEFT ফুল ফৰ্মটো গোটেইকেইটাৰ ফুল ফৰ্ম মনত ৰাখিবা নেশনেল ইলেক্ট্ৰনিক্স ফাণ্ড ট্ৰান্সফাৰ কি নেশনেল ইলেক্ট্ৰনিক্স ফাণ্ড ট্ৰান্সফাৰ NEFT ফুল ফৰ্ম যাৰ পৰা আমি এটা একাউণ্টৰ পৰা এটা একাউণ্টত পইচা পঠাব পাৰো এটো এনি টাইম अवेलेबल আছে তুমি ৰাতি কৰা দিন কৰা এনি টাইম 24/7 अवेलेबल আছে NEFT অপাৰেটেড কোনে কৰে NEFT টো কন্ট্ৰোল কোনে কৰে NEFT কন্ট্ৰোল কৰে আমাৰ দেশৰ কেন্দ্ৰীয় বেংক RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া
ঠিক আছে কোনে কন্ট্ৰোল কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই হল এনইএফটি তুমি এটা পইচা এটা এনইএফটিত পঠালা ঠিক আছে মই ধৰা তোমালে 1 লাখ টকা এনইএফটি কৰো মোৰ এপত গলো মোবাইল এপত তোমাৰ একাউণ্ট নাম্বাৰ দিলো লগতে গুছি যাবনে না যায় ম্যাক্সিমাম কেছত 30 মিনিটৰ পৰা 1 ঘণ্টা সময় লাগে ঠিক আছে লগতে না যায় এটো বেটছ ট্ৰান্সফাৰ হয় বেটছ সেটেলমেন্ট ঠিক আছে কিন্তু আমি যদি গুগল পে কৰো বা আইএমপিএস কৰো এটো লগতে যায় বেটছ ট্ৰান্সফাৰ মানে কি হয় ধৰা আধা ঘণ্টা মৰে যায় ধৰা তোমাৰ মই এটা উদাহৰণ দিলো এই কনসেপ্টটো এইবিলাক বস্তু তোমালোকক কোনেও নিশিকায় ঠিক আছে ক্লাস 10 ত কোনো ইউটিউবত তুমি চাবা বা কোনোবা পঢ়ুৱাত চোৱা স্কুলত চোৱা কলেজত চোৱা এইবিলাক বস্তু নিশিকায় মই এটো গ্যাৰান্টি দি কৈছো চোৱা প্ৰথম কথা ধৰা ৰাতিপুৱা 10টাৰ পৰা 10:30 হল এই 10টাৰ পৰা 10:30ত ভাৰতত বিভিন্ন জায়গাত বহুত মানুহে এনইএফটি কৰিব লাখ লাখ মানুহে কৰিব তো এই গুটেখিনি একেলগে নহয় এই গুটেখিনি এটা জায়গাত আহি জমা হ'ব ঠিক আছে এটো বস্তু আৰবিআইত আহি যায় ঠিক আছে তাৰ পিছত কি হয় নেক্সট জোনটো আধা ঘণ্টা হয় মানে 10:30 পৰা 11টা নেক্সট আধা ঘণ্টা দেখেনি যত যাব লাগে পইচাটো তাত ট্ৰান্সফাৰ হৈ যায় ঠিক আছে এটো কোৱা হয় বেটছ ট্ৰান্সফাৰ একেলগে মানে ইনস্ট্যান্ট হৈ না যায় কাৰবাক এনইএফটি পঠালে ঠিক আছে অকমান টাইম লাগে আৰু কিছুমান বস্তু কিতাপত ভুল দিয়া আছে ঠিক আছে মই আকৌ কৈছো এই বস্তুটো কিতাপত ভুল দিয়া আছিল প্ৰথম কথা তাত দিয়া আছে এনইএফটি লিমিট আছে বুলি কৈছে এনইএফটি ম্যাক্সিমাম লিমিট কিন্তু আৰবিআই ফালৰ পৰা আৰবিআই যেহেতু এনইএফটি ৰেগুলেট কৰে আৰবিআই ফালৰ পৰা এনইএফটি কোনো লিমিট নাই ঠিক আছে এটা লিমিট কোড থাকে বেংক ওয়াইজ ডিপেন্ড কৰে যেনেকে ধৰা এসবিআই কিবা এটা লিমিট মই উদাহৰণ দিছো হা মই কিমান লিমিট মই নাজানো কিন্তু উদাহৰণ এটা দিছো এসবিআই ফালৰ পৰা ক'লে এক দিনত তুমি 10 লাখ টকা ট্ৰান্সফাৰ কৰিব পাৰিবা ধৰ পিএনবি ফালৰ পৰা ক'লে এক দিনত তুমি 20 লাখ টকা ট্ৰান্সফাৰ কৰিব পাৰিবা সো বেংক ওয়াইজ বেলেগ লিমিট থাকে ঠিক আছে তো কিন্তু অফিচিয়ালি একো লিমিট নাই আৰু এনইএফটি ভাৰতত কেতিয়া আহিছিল মন ৰাখিবা 2005 চনত ঠিক আছে 2005 চনত আহিছিল আমি নেক্সট স্লাইডত গৈছো আৰটিজিএস এনইএফটিৰ দৰে আৰু এটা আছে আৰটিজিএস যোনটো ৰিয়েল টাইম গ্ৰছ সেটেলমেন্ট ফুল ফৰ্মটো হ'ল ৰিয়েল টাইম গ্ৰছ সেটেলমেন্ট ঠিক আছে মিনিমাম এই আৰটিজিএছৰ কিন্তু এটা লিমিট আছে মিনিমাম 2 লাখ মানে তুমি কাৰবাক পইচা পঠাব বিচাৰিছা তুমি 2 লাখ বা তাতকে বেছি যদি পঠাব বিচাৰা তেতিয়াহে আৰটিজিএস কৰিব পাৰিবা কম হলে কি কৰিবা এনইএফটি ঠিক আছে মিনিমাম 2 লাখ আৰু ম্যাক্সিমাম কোনো লিমিট নাই যিমান পঠোৱা দিনটোত এনি টাইম अवेलेबल আছে আৰবিআই ৰেগুলেট কৰে আৰু 2004 চনত এনইএফটি 2005 চনত আহিছিল আৰটিজিএস তাৰ এক বছৰ আগত আহিছিল ঠিক আছে তাৰ পিছত আইএমপিএস এৰ ফুল ফৰ্ম কি আইএমপিএস এৰ ইমিডিয়েট পেমেন্ট সার্ভিস অর্থাৎ ইমিডিয়েট হ'ব পইচা ফাস্টার এনি টাইম अवेलेबल আছে ম্যাক্সিমাম আইএমপিএস এর কিন্তু লিমিট আছে যেহেতু তুমি মোবাইলৰ পৰা পঠোৱা তোমাৰ মিস্টেক হ'ব পাৰে তো আইএমপিএস এৰ লিমিট 5 লাখ পাৰ ট্ৰানজাকশন এবাৰত তুমি 5 লাখ পঠাব পাৰা ঠিক আছে এতিয়া আমি লাস্ট পহিলো এনইএফটি আৰু আৰটিজিএস কোনে ৰেগুলেট কৰে আৰবিআই তো এটা আইএমপিএস আৰু তো আইএমপিএস ইমিডিয়েট পেমেন্ট সার্ভিস আৰু যিবিলাক ইউপিআই মানে যিবিলাক গুগল পে ফোন পে এইবিলাক কোনে ৰেগুলেট কৰে এনপিসিআই নামৰ এটা কোম্পানী আছে এনপিসিআই ফুল ফৰ্ম কি নেশনাল পেমেন্ট কৰ্পোৰেচন অফ ইণ্ডিয়া যোনটো 2008 চনত আহিছিল এই বস্তুটা লিখি ৰাখিবা ঠিক আছে এনপিসিআই এটা বডি হয় কোনে বনাইছে আলটিমেটলি এনপিসিআই তো আৰবিআই বনাইছে আৰবিআই ইয়াক দায়িত্ব দি দিছে যে তুমি এই দুটা বস্তু চাবা তো এনপিসিআই ৰেগুলেট কৰে কি আইএমপিএস আৰু ইউপিআই বাকি দুটা ডাইৰেক্টলি আৰবিআই আন্ডাৰত আহে ঠিক আছে এটো হল আইএমপিএস মানে বস্তুটো কি জানানে মানে মোবাইল বেংকিং ঠিক আছে মোবাইলৰ পৰা পঠোৱা যেনেকে এসবিআই কি এসবিআই আছে ইউনো এপ ঠিক তেনেকে পিএনবি আছে ধৰা পিএনবি 1 আছে তাৰপিছত এটা আছে কোটেক মহিন্দ্ৰা বেংকৰ এটা আছে কোটেক 811 বুলি ঠিক আছে তো এইবিলাক বস্তু মানে এপ হয় এটা বেংকৰ এপ তো সেই এপটো বা পইচা পঠালে এটো আইএমপিএস বুলি কোৱা হয় ঠিক আছে তাৰপিছত হল ইউপিআই আমি সবে ইউজ কৰো ডেইলি লাইফত এনি টাইম সবে আই হোপ সব মানুহৰ তাতে আছে ফুল ফৰ্ম হল ইউনিফাইড পেমেন্ট ইন্টাৰফেস ফুল ফৰ্মটো মন ৰাখিবা ইউনিফাইড পেমেন্ট ইন্টাৰফেস এইবিলাক এক্সাম্পল 2016 চনত আহিছিল ইউপিআই এনপিসিআই ৰেগুলেট কৰে মই আকৌ কৈছো ইউপিআই আইডি ইউজ কৰি এটা জায়গা পা এটা জায়গাত পঠোৱা হয় ঠিক আছে ইয়াত টু ফেক্টৰ অথেন্টিকেশন থাকে অৰ্থাৎ পিন দিব পাৰা পিনটো এটা প্ৰথম সেট কৰিব লাগিব তাৰ পিছত আকৌ ট্ৰানজাকশনৰ সময়টো পিন দিব লাগিব লিমিট এটা কথা মন ৰাখিবা ইউপিআই লিমিট
মেইনলি যদি তোমাৰ এক্সামত আহে ইউপিআই লিমিট কি তুমি 1 লাখত টিক কৰিবা ঠিক আছে মানে একদিনত তুমি 1 লাখ পঠাব পাৰা নৰ্মেলি মই প্ৰায় দেখিছোঁ যেতিয়া মই কাৰোবাক পইচা পঠাব লাগে 2 লাখ বা 2.5 লাখ তেতিয়া একবাৰ নাযায় মানে ঠিক আছে একবাৰ এদিনত 1 লাখহে যায় কিন্তু কিছুমান ক্ষেত্ৰত এক্সেপশ্যন আছে ঠিক আছে আগতে 1 লাখে আছিলে ঠিক আছে তেতিয়া ৰিসেন্টলি যেতিয়া আৰবিআই মিটিংবিলাক হয় তাতে মানে কি কয় যে কিছুমান ক্ষেত্ৰত মানুহক ইমাৰ্জেন্সি হৈ যায় পইচা পঠাব লাগে তো আমি ইউপিআইত 1 লাখ লিমিট আছে তো সেইটো কাৰণে কিছুমান ক্ষেত্ৰত লিমিটটো 5 লাখ হয় একদিনত কিছুমান ক্ষেত্ৰত 5 লাখ হয় কি ক্ষেত্ৰত এই ক্ষেত্ৰক এটা মনত ৰাখিবা এডুকেশ্যন ফিজ তুমি কিবা এটা ইনষ্টিটিউটত এডমিশ্যন ল'বা 5 লাখতো হ'ব পাৰে ঠিক আছে তো সেইটো কাৰণে এডুকেশ্যন ফিজত 5 লাখ লিমিট হস্পিটেলৰ বিল মানুহৰ বেছি হ'ব পাৰে একদিনত 5 লাখ টকা হ'ল ইউপিআইত 1 লাখে লিমিট তো হস্পিটেল বিলৰ ক্ষেত্ৰত 5 লাখ লিমিট আইপিঅ ইনিশিয়েল পাব্লিক অফাৰিং এইটো এটা বেলেগ বস্তু হৈ যায় আমি শ্বেয়াৰ মাৰ্কেট পঢ়িম আৰবিআই ৰিটেইল ডাইৰেক্ট স্কিম আৰবিআইটো তুমি কিছুমান বস্তুত জমা কৰিব পাৰা পইচা যেনেকৈ বেংকত এফডি কৰে তাতো মেক্সিমাম লিমিট 5 লাখ ঠিক আছে তাত 5 লাখ হয় কিন্তু নৰ্মেলি এক্সামত আহিলে 1 লাখে ক্লিক কৰিবা তাৰপিছত আমি যাম এইখিনি বস্তু তোমালোকে কিতাপৰ পৰা লিখি ৰাখা ডিজিটেল পৰিশোধৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া সাৱধানসমূহ কিতাপত লিখা আছে সেই পেৰাগ্ৰাফখিনি লিখি ৰাখা তাৰপিছত আমি বেংকৰ বিষয়ে পঢ়িম ঠিক আছে বেংক কি হয় বেংকৰ ডেফিনেশ্যন আহিব পাৰে তো বেংকৰ মেইন কাম কি হয় বেংকৰ ডেফিনেশ্যন যদি বা এনেই মই বুজাইছোঁ বেংকৰ মেইন দুটাই কাম মানুহৰ পৰা পইচা লয় মানুহক পইচা দিয়ে সেইটোৱে কাম ঠিক আছে তো সেইটোৱে বস্তু ইয়াত লিখা আছে এইটো মই কিতাপৰ পৰাই উঠাইছোঁ ডাইৰেক্ট বেংক এটা বিত্তীয় প্ৰতিষ্ঠান যি গ্ৰাহকৰ পৰা ধন জমা লয় আৰু দাবী অনুসৰি পৰিশোধ কৰা আৰু ঋণৰ ব্যৱসায় কৰে ইংলিছ মিডিয়ামসকলে ইংলিছৰ কিতাপৰ পৰা লিখি ল'বা ঠিক আছে আমাক যদি সোধে ৱৰ্ল্ডৰ ফাৰ্ষ্ট বেংক কোনটো আছিলে ইটালীত আছিলে বেংক অফ ভেনিছ ঠিক আছে আমাক যদি সোধে ভাৰতৰ প্ৰথম বেংক কোনটো আছিলে ভাৰতৰ প্ৰথম বেংক আছিলে বেংক অফ হিন্দুস্তান 1770 চনত আহিছিলে ঠিক আছে আকৌ আমাক যদি সোধে অসমৰ কোনটো প্ৰথম বেংক আছিলে গুৱাহাটী বেংক 1926 চনত এই হিষ্ট্ৰী ৰিলেটেড কুৱেশ্যন কেইটা মনত ৰাখিবা ইয়াৰ পৰা এমচিকিউ আহিব পাৰে তাৰপিছত আহে কেন্দ্ৰীয় বেংক মানে ভাৰতৰ যোনটো চেন্ট্ৰেল বেংক ঠিক আছে প্ৰত্যেকখন দেশৰে এটা কেন্দ্ৰীয় এটা বেংক বেলেগ আছে এটা ভাৰতত বহুত বেংক আছে এতিয়া সেই গোটেই বেংকবিলাকক যদি কোনেও কন্ট্ৰোল নকৰে সবে নিজৰ মৰ্জিমতে লোনৰ ইন্টাৰেষ্ট বঢ়াই দিব নিজৰ মৰ্জিমতে কাম কৰি থাকিব তো এটা মানুহ লাগিব ন যোনে সব কন্ট্ৰোল কৰে তো সেই তেনেকৈ আমাৰ ভাৰতত কেন্দ্ৰীয় বেংক আছে সব পৃথিৱীৰ সব জেগাতে কেন্দ্ৰীয় আমাৰ ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি আৰবিআই ঠিক আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া য'ত তোমালোকৰ ছাৰে জব কৰে তাৰপিছত নেক্সট আৰবিআই কেতিয়া এষ্টাব্লিছ হৈছিলে আৰবিআই প্ৰতিষ্ঠা হৈছিলে 1935 চনত মনত ৰাখিবা কোনখন এক্টৰ আণ্ডাৰত আৰবিআই এক্ট এতিয়া এইখিনিতে মই তোমালোকক দুটামান হিষ্ট্ৰী ৰিলেটেড জ্ঞান দি দিছোঁ তোমালোকে কেতিয়াবা জেনেৰেল নলেজৰ কাৰণে প্ৰথম কথা আৰবিআই এষ্টাব্লিছ হৈছিলে 1935 চনত আৰবিআই ফাৰ্ষ্ট গভৰ্ণৰ কোন আছিলে 1935ত আৰবিআই ফাৰ্ষ্ট গভৰ্ণৰ আছিলে 1935ত অছবৰ্ণ স্মিথ ব্ৰিটিছৰ ঠিক আছে ফাৰ্ষ্ট গভৰ্ণৰ অছবৰ্ণ স্মিথ ঠিক আছে আমাক যদি প্ৰথম সোধে আৰবিআই ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ কোন আছিলে এতিয়া গভৰ্ণৰ কোন হয় আৰবিআই চবতকৈ ডাঙৰ মানুহজন ঠিক আছে তুমি 10 টকীয়া নোট 100 টকীয়া নোট তাত চাবা তলত কাৰোবাৰ চহী থাকে কাৰ চহী থাকে নাজানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰৰ চহী থাকে ঠিক আছে তো আমাৰ আৰবিআই প্ৰথম ভাৰতীয় গভৰ্ণৰ কোন আছিলে তেওঁ হ'ল CD দেশমুখ তেওঁৰ ওপৰত এখন চিনেমা বনাই থকা হৈছে তোমালোকে পাৰিলে চিনেমাখন চাবা বহুত মানে আৰবিআই হিষ্ট্ৰী ৰিলেটেড বহুত কথা জানিব পাৰিবা হলত ৰিলিজ হ'ব ঠিক আছে তাৰপিছতে 1935 চনত এতিয়া তাৰপিছত আৰবিআই কাটি দিয়া আৰবিআই যেতিয়া এষ্টাব্লিছ হৈছিলে তো আৰবিআই বৰ্তমান চেন্ট্ৰেল অফিচ মানে হেডকোৱাৰ্টাৰ ক'ত আছে মুম্বাইত আছে মুম্বাইত ঠিক আছে আৰু আৰবিআই যেতিয়া এষ্টাব্লিছ হৈছিলে 1935 চনত তেতিয়া হেডকোৱাৰ্টাৰ ক'ত আছিলে তেতিয়া আছিলে কলকাতাত প্ৰথম কলকাতাত আছিলে 1935 চনত তাৰপিছত 1937 চনত মুম্বাইলৈ স্থানান্তৰিত কৰা হ'ল ঠিক আছে কলকাতাত এতিয়াও আছে কোনোবাই গ'লে আৰবিআই মিউজিয়াম যাবা তাত কলকাতাত আৰবিআই প্ৰথম যেতিয়া আহিছিলে সব বস্তু দেখিবলৈ পাবা ঠিক আছে আমি প্ৰায় যেতিয়া গৈ থাকোঁ আমি আৰবিআই মিউজিয়ামটোত তাতে আমি যাওঁৱেই মানে গ'লে ঠিক আছে তো এইখিনি বস্তু আটাইতকৈ পুৰণি চেন্ট্ৰেল বেংক পৃথিৱীৰ ভিতৰত ৰিক্স বেংক ছুইডেনৰ 1656 খ্ৰীষ্টাব্দত আহিছিলে ঠিক আছে তো এইখিনি বস্তু তোমালোকে মনত ৰাখিবা তোমালোকৰ আৰু এটা প্ৰশ্ন মনত উদয় হ'ব পাৰে যে আৰবিআই আহিছিলে 1935ত তাৰ আগতে ভাৰতত কোনে কাম কৰিছিলে চেন্ট্ৰেল বেংক হিচাপে তাৰ আগতে কাম কৰিছিলে কোনে
কাটি দিয়া তাৰ আগতে কাম কৰিছিলে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া ঠিক আছে এটা বস্তু মই শিকাই দিছোঁ একেবাৰতে ৰখা ভিডিঅ'টো দীঘলীয়া হ'লেও মই কনচেপ্টবিলাক ক্লিয়াৰ কৰি যাব চেষ্টা কৰি আছোঁ RBI আহিছিলে 1935 তাৰ আগতে 1921 চনত আহিছিলে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া ঠিক আছে তো ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া 1921 চনত RBI কাম কাজবিলাক কৰি আছিলে তাৰপিছত 1935 চনত RBI আহি গ'ল তো এই কাম নকৰা হ'ল এই ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়াটোৱে 1955 চনত আমাৰ দেশৰ এটাইতকৈ ডাঙৰ চৰকাৰী বেংক এতিয়া যোনটো কি SBI ষ্টেট বেংক অফ ইণ্ডিয়া 1955 চনত SBI বনি গ'ল ঠিক আছে বহুত কিবা কিবি বস্তু বহাই দিলোঁ দীঘলীয়া হৈ গ'ল উপায় নাই যিমানবিলাক নলেজ আছে তোমালোকক দি যাব চেষ্টা কৰি আছোঁ ঠিক আছে আমি আৰু কিমানটা স্লাইড পঢ়িব লাগিব RBIৰ কাম ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আমাৰ ভাৰতৰ কাম কি প্ৰথম কথা RBIৰ কাম কি কাগজী মুদ্ৰা ছপা কৰা নোটবিলাক বনায় যেনেকৈ তোমাৰ 10 টকীয়া নোট 1 টকীয়া নোট 1 টকীয়া নোটৰ নামটো 1 টকীয়া নোট থাকে ঠিক আছে 1 টকীয়া নোট নৰ্মেলি মানুহৰ মাজত প্ৰচলিত নহয় কিন্তু আমি 1 টকীয়া নোটৰ লগতো ডিল কৰোঁ ঠিক আছে তো 1 টকীয়া নোট থাকে RBI এটা নোট বনায় তাৰপিছত তোমালোকৰ মনত প্ৰশ্ন হ'ব পাৰে কইনবিলাক কোনে বনায় যেনেকৈ তোমাৰ 1 টকীয়া কইন 10 টকীয়া কইনবিলাক বনায় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ভাৰত চৰকাৰে কইনবিলাক বনায় RBI বনায় কাগজী নোটবিলাক এতিয়া RBI ক'ত বনায় আমাৰ গুৱাহাটীত RBI অফিচ আছে ইয়াতে বনায় নেকি নবনায় RBI নোট বনোৱা 4টা জেগা আছে ঠিক আছে মনত ৰাখিবা আৰু কোনে বনায় BRBNMPL ফুল ফৰ্মটো মই লিখি নিদিওঁ তোমালোকে নিজে গুগলত চাৰ্চ কৰি ল'বা মই কৈ দিছোঁ ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰণ প্ৰাইভেট লিমিটেড ঠিক আছে ইহঁতে কি বনায় নোটবিলাক বনায় ক'ত আছে এটা আছে শালবনী কলকাতা ঠিক আছে এটা আছে মাইসোৰ এটা আছে নাসিক এটা আছে দেবাং এই জেগাকেইটাৰ নাম মনত ৰাখিবা এই জেগাকেইটাত নোট বনোৱা মেচিন কেইটা আছে তাতহে নোট বনায় তাৰ পৰা আমাৰ ইয়ালে লৈ আহে বাই ফ্লাইট তাৰপিছত মানে ট্ৰাকত তাৰপিছত লৈ আহে ঠিক আছে RBI সেকেন্ড কাম কি হ'ল বেংকৰ বেংক মানে বেংকাৰ টু দা বেংক বুলি কয় ইংলিছত ঠিক আছে ইংলিছত কি বুলি কয় মই লিখি যাম ইংলিছত এক্সাক্ট কনসেপ্টটো কোৱা হয় বেংকাৰ টু বেংক মানে কি মানে তোমাৰ ঘৰখনত তোমাৰ দেউতা আছে ঠিক আছে বা তোমাৰ মা আছে তোমাৰ যেতিয়া পইচা দৰকাৰ হয় তুমি কাক খোদা দেউতা মাক খোদা তুমি যেতিয়া কিবা এটা কাম কৰিব লাগে তুমি কাৰ অনুমতি লোৱা মা দেউতাৰ অনুমতি লোৱা হয়নে ঠিক তেনেকৈ বেংকবিলাক সব ভাৰতত যিমান বেংক আছে সব বেংকে কাৰ অনুমতি লয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI তোমাৰ দেউতা যদি তোমাৰ ওপৰত খং উঠে তোমাক পিটিব পাৰে RBI পিটিব নোৱাৰে কিন্তু পেনাল্টি লগাব পাৰে বেংকৰ ওপৰত কোটি কোটি টকা বেংকটো বন্ধও কৰি দিব পাৰে লাইসেন্স কেনসেল কৰি দিব পাৰে সব পাৱাৰ RBIৰ ওচৰত থাকে ঠিক আছে আৰু বেংকৰ এতিয়া তোমাৰ পইচা দৰকাৰ হ'লে দেউতাক যেনেকৈ খোদা তেনেকৈ বেংকবিলাকৰো কেতিয়াবা পইচা দৰকাৰ হ'ব তো সিহঁতে কাৰ পৰা আমি পইচা দৰকাৰ হ'লে আমি বেংকৰ পৰা লোন লওঁ বেংকক পইচা দৰকাৰ হ'লে কাৰ পৰা লোন ল'ব RBIৰ পৰা ঠিক আছে আৰু RBI বেংকক যিটো ইণ্টাৰেষ্টত লোন দিয়ে যিটো ইণ্টাৰেষ্টত ৰিজাৰ্ভ বেংকে বেংকক লোন দিয়ে সেই ইণ্টাৰেষ্ট ৰেটটো কোৱা হয় ৰেপো ৰেট মনত ৰাখিবা কি বুলি কোৱা হয় ৰেপো ৰেট বেংকক সেইটো ইণ্টাৰেষ্টত লোন দিয়ে সেকেন্ড হ'ল চৰকাৰৰ বেংক কি হ'ল সেকেন্ড বেংকাৰ টু গভৰ্ণমেণ্ট সিমিলাৰ কেছ যেতিয়া চৰকাৰক পইচা দৰকাৰ হ'ব গভৰ্ণমেণ্ট একাউণ্টবিলাক ট্ৰেনজেকশ্যন কৰিব লাগিব কোটি কোটি টকাৰ তেতিয়া সেইবিলাক কোনে কৰে RBI কৰে ঠিক আছে ঋণ মুদ্ৰা নিয়ন্ত্ৰণ মানে লোন ইণ্টাৰেষ্ট ৰেগুলেট কৰে মানে এইটো ডাইৰেক্টলি ৰেগুলেট নকৰে হা বস্তু মনত ৰাখিবা RBI কেতিয়াও এটা বেংকক কৈ নিদিয়ে যে ইমান % তুমি ইণ্টাৰেষ্ট ৰাখিবা ঠিক আছে সেইটো বেংকটোৰ ওপৰত কথা কিন্তু ইনডাইৰেক্টলি ৰেগুলেট কৰে কেনেকৈ এই ৰেপো ৰেটটোৰ লগত ৰিলেটেড এইটো বহুত ডিপ কনসেপ্ট হয় তোমালোকে মাথা ওপৰলি যাব ঠিক আছে ইমান বেছি লোড ল'ব নালাগে জাষ্ট মই বস্তুটো কৈ দিছোঁ তাৰপিছত বৈদেশিক মুদ্ৰাৰ ৰক্ষক ঠিক আছে অৰ্থাৎ ফৰেন এক্সচেঞ্জ ৰেগুলেট কৰে ফৰেন এক্সচেঞ্জ আমাৰ ভাৰতত এটা এক্ট আছে ফেমা বুলি কোৱা হয় ঠিক আছে কি বুলি কোৱা হয় ফেমা ফৰেন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট মানে বৈদেশিক মুদ্ৰা বেলেগ দেশ আমেৰিকাৰ ডলাৰ থাইলেণ্ডৰ ভাত তো সববিলাক যে আছে সেই গোটেইবিলাক এটা ডিপাৰ্টমেণ্ট আছে RBI FED ফৰেন এক্সচেঞ্জ ডিপাৰ্টমেণ্ট তো সিহঁতে কি কৰে
গোটেই দেশৰ বেলেগ বেলেগ দেশৰ ফৰেন এক্সচেঞ্জবিলাক ৰেগুলেট কৰে মানে আমাৰ ভাৰতত থকা ৰাখাবিলাক ষ্ট'ৰ কৰে এই গোটেইবিলাক কোনে কৰে RBI কৰে ঠিক আছে ফৰেন এক্সচেঞ্জ ক'ত কেনেকৈ ইউজ হ'ব এইবিলাক বস্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰে ৰিজাৰ্ভ বেংকে ইনফ্লেশ্যন কণ্ট্ৰোল কৰে যদি মূল্যবৃদ্ধি বেছি হৈ গৈ আছে RBI এটা ইউজ কৰে মনিটাৰী পলিচি টুল ইমান বেছি তোমালোকে ডিপত যাব নালাগে ইয়াতো ৰেপো ৰেটটোৱে ইউজ হয় ৰেপো ৰেট বঢ়াই দিয়ে কমাই দিয়ে ঠিক আছে তো তেতিয়া মূল্যবৃদ্ধি নিয়ন্ত্ৰণ হয় তাৰপিছত বাণিজ্যিক বেংক চোৱা আমি RBI কথা পাতিলোঁ এতিয়া RBI কি ৰেগুলেট কৰে কমাৰ্চিয়েল বেংকবিলাক ভাৰতত যিমান বেংক আছে SBI PNB প্ৰাইভেট বেংক সৰু সৰু বেংক যিমান আছে চব RBI ৰেগুলেট কৰে ঠিক আছে এতিয়া কমাৰ্চিয়েল বেংক আমি এজ এ চিটিজেন তুমি ভাৰতৰ নাগৰিক হিচাপে তুমি ৰিজাৰ্ভ বেংকত কেতিয়াও একাউণ্ট খুলিব নোৱাৰা ঠিক আছে মই মানে এটা উদাহৰণ দিছোঁ মই RBI জব কৰাৰ পিছত আমাৰ লগৰো আছে ইনফেক্ট টিচাৰো আছে বহুত মানুহ আৰু আনকি আমাৰ লগৰ সি চাকৰিও কৰে ঠিক আছে তো মানে ডিফেন্সত সি মোক কি সুধিছে ৰিজাৰ্ভ বেংকত একাউণ্ট কেনেকৈ খুলিম তাৰপিছত মই ভাবিছোঁ মানুহৰ কিমান নলেজ ভাবা আমাৰ মানুহৰ নলেজে নাই সেইকাৰণে এই যোনটো আমাৰ ক্লাছ 10ৰ এইটো চেপ্টাৰ দিছে বহুত ভাল কৰিছে গভৰ্ণমেণ্টে কাৰণ এইবিলাক বস্তু নলেজ থাকিব লাগে হয়নে নহয় RBIত কেতিয়াও বেলেগ মানুহে একাউণ্ট নোখোলে RBIত কাৰ একাউণ্ট থাকে যিবিলাক বেংকবিলাক আছে বেলেগ বেলেগ চব SBI PNB সিহঁতৰ একাউণ্ট RBIত থাকে কাৰণ সিহঁতে লোন লয় চিমিলাৰলি চৰকাৰৰ একাউণ্ট থাকে চৰকাৰে লোন লয় ঠিক আছে মনত ৰাখিবা আমি ক'ত একাউণ্ট খুলিব পাৰোঁ আমি SBI PNB এইবিলাকত একাউণ্ট খুলিব পাৰোঁ ঠিক আছে কমাৰ্চিয়েল বেংকত এইবিলাকক কমাৰ্চিয়েল বেংক বুলি কোৱা হয় এইবিলাক কোনে ৰেগুলেট কৰে RBI ইয়াতে গভৰ্ণমেণ্ট বেংক আৰু প্ৰাইভেট বেংক চব থাকে কমাৰ্চিয়েল বেংক মানে আৰু বহুতে ভাবিব পাৰে গভৰ্ণমেণ্ট বেংকবিলাকহে ৰিজাৰ্ভ বেংকে ৰেগুলেট কৰে নেকি প্ৰাইভেটবিলাকে নিজৰ মতে কাম কৰে নহয় তোমাৰ ভাৰতত যি বস্তুৰ পিছতে বেংক আছে যেনেকৈ ষ্টেট বেংক অফ ইণ্ডিয়া পাঞ্জাৱ নেশ্যনেল বেংক কোটেক মহিন্দ্ৰা বেংক যি কোম্পেনীতে বেংক শব্দটো উল্লেখ আছে প্ৰত্যেকটো কোম্পেনী ৰিজাৰ্ভ বেংকে কণ্ট্ৰল কৰে মনত ৰাখিব প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক যি আমাৰ ভাৰতত কেইটা গভৰ্ণমেণ্ট বেংক আছে 12টা ঠিক আছে আমাৰ ভাৰতত 12টা গভৰ্ণমেণ্ট চৰকাৰী বেংক আছে যেনেকৈ SBI PNB তাৰপিছত বেংক অফ বৰোদা বেংক অফ ইণ্ডিয়া তাৰপিছত ইউনিয়ন বেংক অফ ইণ্ডিয়া তাৰপিছত কি ইণ্ডিয়ান অভাৰচিজ বেংক ইণ্ডিয়ান বেংক আৰু চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ঠিক আছে আৰু পাঞ্জাৱ এণ্ড সিন্ধ বেংক তাৰপিছত কানাড়া বেংক মই কানাড়া বেংকৰ IT অফিচাৰ জব পাইছিলোঁ তো এইকেইটা আৰু দুটা মোৰ নামটো মনত পৰা নাই তো এই 12টা চৰকাৰী বেংক আছে ঠিক আছে প্ৰাইভেট বেংক ভাৰতত বহুত প্ৰাইভেট বেংক আছে যেনেকৈ উদাহৰণ কোটেক মহিন্দ্ৰা বেংক HDFC বেংক তাৰপিছতে তোমাৰ ICICI বেংক এইকেইটা এটা বস্তু মই তোমালোকক শিকাই দিওঁ আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ 3টা বেংক কি আটাইতকৈ ভাৰতৰ ডাঙৰ 3টা বেংকত এটা আছে HDFC এটা আছে ICICI আৰু এটা আছে SBI ইয়াৰে দুটাই প্ৰাইভেট বেংক আটাইতকৈ ডাঙৰ আৰু এটা গভৰ্ণমেণ্ট অকল এই 3টা বেংকক একেলগে কি বুলি কোৱা হয় জানানে 3টা বেংকক সিস্টেমেটিক্যালি ইম্পৰ্টেণ্ট বেংক SIB সিস্টেমেটিক্যালি ইম্পৰ্টেণ্ট বেংক মানে এই 3টা বেংক যদি কেনেবাকৈ ডুবি যায় ভাৰতৰ অৰ্থনীতি ডুবি যাব গতিকে এই 3টা বেংক কেতিয়াও নুডুবে ঠিক আছে নৰ্মেলি বেংক কেতিয়াও নুডুবে এটা বস্তু মনত ৰাখিবা RBI এটা সাবসিডিয়াৰি আছে DICGC বুলি কোৱা হয় DICGC ইয়াৰ কাম হ'ল আমি যিমানবিলাক পইচা ৰাখোঁ DICGC ফুল ফৰ্ম হ'ল ডিপজিটৰ ইঞ্চুৰেঞ্চ ক্ৰেডিট গেৰেণ্টি কৰ্পৰেশ্যন আমি RBI মানে আমি বেংকত যিমান পইচা ৰাখোঁ আপ টু 5 লাখ টকালৈকে DICGC ইঞ্চুৰেঞ্চ দিয়ে যিয়ে বেংক নহওক প্ৰাইভেট গভৰ্ণমেণ্ট সৰু সৰু বেংক যিয়ে নহওক য'তে বেংক নাথাকক তোমাৰ যদি কাইলৈ সেই বেংকটো ডুবিও যায় মেক্সিমাম 5 লাখ টকালৈকে DICGC ঘূৰাই দিব এইটো কোনে বনাইছে RBI বনাইছে ঠিক আছে পেমেণ্ট বেংক আছে ভাৰতত কিছুমান সৰু সৰু বেংক পেমেণ্ট বেংক যেনেকৈ নাম শুনিছা তোমালোকে এয়াৰটেল পেমেণ্ট বেংক জিঅ' পেমেণ্ট বেংক পেটিএম পেমেণ্ট বেংকৰ লাইচেঞ্চ কেঞ্চেল কৰি দিলে RBI তো সেইবিলাক পাৱাৰ থাকে স্মল ফাইনেন্স বেংক আছে যেনেকৈ আমাৰ অসমত আছে ফেমাছ স্লাইচ স্মল ফাইনেন্স বেংক তাৰপিছত উজ্জীৱন এইবিলাক সৰু সৰু বেংক ঠিক আছে কোঅপাৰেটিভ বেংক আছে যেনেকৈ আমাৰ অসমৰ এপেক্স বেংকটো RRB আছে RRB মানে ৰিজনেল ৰুৰেল বেংক আমাৰ অসমৰ গ্ৰামীণ বেংকটো কোনটো হয় প্ৰত্যেকখন ষ্টেটতে এটা এটা গ্ৰামীণ বেংক আছে ভাৰত চৰকাৰে খুলিব দিছিলে তো আমাৰ অসমৰ গ্ৰামীণ বেংকটো হ'ল AGB অসম গ্ৰামীণ বেংক আগতে ইয়াৰ নামটো আছিলে AGVB অসম গ্ৰামীণ বিকাশ বেংক এতিয়া বিকাশটো আঁতৰাই দিলে বিকাশ গুচি গ'ল তো এতিয়া কি হ'ল অসম গ্ৰামীণ বেংক নামটো মনত ৰাখিবা ঠিক আছে তো এইখিনি বস্তু মনত ৰাখিবা তাৰপিছতে ডিপজিট বেংকত কেনেকুৱা ধৰণৰ ডিপজিট থাকে বেংকত দুটা টাইপৰ ডিপজিট থাকে এটা হ'ল টাইম ডিপজিট এটা হ'ল ডিমাণ্ড ডিপজিট মনত ৰাখিবা এটা টাইম ডিপজিট এটা ডিমাণ্ড মানে কি তুমি তাত পইচা থোৱা
কাইলৈ যদি তুমি বেংকত গৈ ডিমাণ্ড কৰা মোক পইচাটো উলিয়াই দিয়ক বেংকে ইমিডিয়েটলি উলিয়াই দিব ঠিক আছে ডেট ইজ কল্ড ডিমাণ্ড ডিপজিট ডিমাণ্ড ডিপজিটৰ দুটা টাইপ থাকে দুটা একাউণ্ট থাকে এটা ছেভিংছ একাউণ্ট এটা কাৰেণ্ট একাউণ্ট কিহৰ কাৰণে ইউজ হয় বিজনেছৰ কাৰণে আৰু নৰ্মেলি আমি যিমানবিলাক একাউণ্ট খোলোঁ সেইবিলাক ছেভিংছ একাউণ্ট হয় ঠিক আছে টাইম ডিপজিট মানে তুমি এটা নিৰ্দিষ্ট সময়ৰ কাৰণে বেংকত ডিপজিট কৰি থোৱা মিনিমাম 7 days আৰু মেক্সিমাম চাগে 10 বছৰ ঠিক আছে টাইম ডিপজিট দুটা টাইপৰ থাকে এটা এফডি মানে ফিক্সড ডিপজিট এটা নিৰ্দিষ্ট এমাউণ্ট আজি ধৰা 1 লাখ টকা মই 10 বছৰৰ কাৰণে থৈ দিলোঁ সেইটো ফিক্সড ডিপজিট এটা হ'ল ৰিকাৰিং ডিপজিট আৰডি মানে ৰিকাৰিং ডিপজিট ঠিক আছে অৰ্থাৎ আমি মাহে মাহে 10,000 টকা জমা কৰিলোঁ একেলগে 1 লাখ টকা দিবলৈ মোৰ ওচৰত নাই মাহে মাহে 10,000 টকা জমা কৰিলোঁ 10 বছৰৰ কাৰণে ঠিক আছে এতিয়া মানুহে ছেভিংছত নথয় ইয়াতে কিয় থয় কাৰণ ছেভিংছত তোমাৰ বেংকত 2 পৰা 3% ইণ্টাৰেষ্ট দিয়ে এফডিত থ'লে বেংকত 6 পৰা 7% ইণ্টাৰেষ্ট পাবা সেইটো কাৰণে মানুহে এফালে থয় ঠিক আছে সো আই হোপ তোমালোকৰ কনচেপ্টখিনি ক্লিয়াৰ হ'ল বাণিজ্যিক বেংকৰ কাম কি সঞ্চয় লোৱা ডিপজিট লয় ঋণ দিয়ে ঋণ মুদ্ৰা সৃষ্টি কৰে আৰু লকাৰো দিয়ে লকাৰ মানে মোৰ ধৰা ঘৰত সোণৰ বস্তু আছে মোৰ ঘৰত কোনো মানুহ নাথাকে মই কি কৰিম মই এটা বেংকত গৈ পেলাই লকাৰটো ইউজ কৰি তাত লকাৰত থৈ ল'ম লকাৰৰ চাৰ্জ লয় যেনেকৈ মাহত 1500 টকা বছৰি 1500 টকা কোনটো বেংকত থৈছোঁ নকওঁ বাৰু তো সেইটো লকাৰ চাৰ্জ থাকে ঠিক আছে এইবিলাক হ'ল বাণিজ্যিক বেংকৰ কাম তো আমি ইমানখিনিয়ে পঢ়িলোঁ নেক্সট ক্লাছত আমি আৰু এটা দীঘল ভিডিঅ' লৈ আহিম মেবি মই নেক্সট ক্লাছটো আমাৰ কোৰ্চত দিব পাৰোঁ চাই লওঁ যিসকলে কোৰ্চ জইন কৰা নাই আমাৰ কোৰ্চটো জইন কৰি লোৱা ডিটেইলছত আমি গোটেই ছ'চিয়েল চায়েন্স খতম কৰিম